নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নৰ বৃত্তিমূলক শিক্ষাৰ ভূমিকা এই পাঠটিত আমি মানৱ সম্পদ উন্নয়ন মানেনো কি মানৱ সম্পদৰ নিৰ্দেশক আৰু বৃত্তিমূলক শিক্ষাৰ মানৱ সম্পদত কেনেধৰণে ভূমিকা আগবঢ়ায় সেই বিষয়ে আলোচনা কৰিম বোলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটি আলোচনা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানিছা এখন দেশত বহুতো প্ৰাকৃতিক সম্পদ থাকে আমাৰ ভাৰতবৰ্ষতো প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ আৱৰি আছে এই প্ৰাকৃতিক সম্পদ সমূহৰ যেতিয়া সৎব্যৱহাৰ হয় তেতিয়া দেশ এখনৰ উৎপাদন ক্ষমতাও বৃদ্ধি হয় বা উৎপাদনশীলতা বৃদ্ধি হয় সেয়েহে কোৱা হৈছে যে এখন দেশৰ বিশাল প্ৰাকৃতিক সম্পদ থাকে আৰু সেই সম্পদৰ সঠিক ব্যৱহাৰৰ আৰু সেই সম্পদসমূহৰ সঠিক ব্যৱহাৰ নহলে উৎপাদন বৃদ্ধি নহয় বা নহব যদি প্ৰাকৃতিক সম্পদবোৰ সঠিক ব্যৱহাৰ কৰা নাযায় তেতিয়া দেশ এখনৰ উৎপাদনো বৃদ্ধি নহয় উৎপাদন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ কাৰক হল শ্ৰম য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে আৰু উৎপাদন প্ৰক্ৰিয়াটোত এক গুৰুত্বপূৰ্ণ কাৰক হৈছে শ্ৰম আৰু শ্ৰম কাৰ দ্বাৰা কৰা হয় শ্ৰম মানুহৰ দ্বাৰা কৰা হয় শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ব্যক্তিসকলে উৎপাদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে শাৰীৰিক আৰু মানসিকভাৱে যিবোৰ ব্যক্তি সুস্থ হয় তেওঁলোকেহে উৎপাদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে জনসংখ্যা বৃদ্ধি মানে মানৱ সম্পদ বৃদ্ধি নহয় এখন দেশৰ জনসংখ্যা বৃদ্ধি পোৱাটোই দেশখনৰ মানৱ সম্পদ বৃদ্ধি কৰা নুবুজায় মানৱ সম্পদ হ'বলৈ হলে কিছুমান গুণৰ প্ৰয়োজন হয় মানৱ সম্পদ হ'বলৈ হলে বিশেষ কিছুমান গুণৰ প্ৰয়োজন হয় সেইবোৰ হ'ল এটা সুস্থ মন আৰু সুস্থ শৰীৰ অত্যাৱশ্যকীয় অৰ্হতা প্ৰশিক্ষণ আৰু কাৰিকৰী দক্ষতা এই কেইবিধ গুণ থাকিলেহে এজন ব্যক্তি মানৱ সম্পদ হিচাপে পৰিণত হ'ব পাৰে এতিয়া আমি দুটা পৰিয়ালৰ কথা পঢ়ো আহা দুটা পৰিয়ালৰ আৰ্থিক অৱস্থাৰ কথা লগতে মানৱ সম্পদৰ তেওঁলোকৰ উন্নয়নৰ কথা পঢ়ো আহা প্ৰথম পৰিয়ালৰ মুৰব্বী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এখন গাঁৱৰ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হৈছে প্ৰথম পৰিয়ালটোৰ মুৰব্বী তেওঁৰ পত্নীয়ে ঘৰৰ কাম-কাজ চম্ভালে আৰু তেওঁৰ পত্নীয়ে ঘৰৰ কাম-কাজ চম্ভালে কিন্তু টকা উপাৰ্জন নকৰে তেওঁৰ দুজন পুত্ৰ আছে এজন স্নাতক ডিগ্ৰী আৰু আনজনে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে দুজন পুত্ৰৰ ভিতৰত এজনে স্নাতক আৰু এজনে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে কিন্তু দুই পুত্ৰই অকল চৰকাৰী চাকৰিহে বিচাৰিছে চৰকাৰী চাকৰিৰ অবিহনে আন চাকৰি বা আন ব্যৱসায় কৰাৰ বাবে তেওঁলোক ইচ্ছুক নহয় কোনো চৰকাৰী চাকৰি নিশ্চিত নোহোৱাকৈ কেইবা বছৰ পাৰ হৈ গ'ল তেওঁলোকৰ চৰকাৰী চাকৰি নিশ্চিত নোহোৱাকৈ বহু কেইবছৰ পাৰ হৈ গ'ল শেষত তেওঁলোকৰ পিতৃয়ে চাকৰিৰ পৰা অৱসৰ ল'লে আৰু পেঞ্চন লৈ ঘৰ চলোৱাটো কঠিন হৈ পৰিল তেওঁলোকৰ পিতৃ যিহেতু শিক্ষক আছিল আৰু তেওঁ এটা বয়সত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে কিন্তু তেওঁ পোৱা পেঞ্চনৰ টকাৰে ঘৰখন চলোৱা কঠিন হৈ পৰিছিল এনে পৰিস্থিতিৰ মাজতো পুত্ৰ দুজনে কোনো ধৰণৰ কামত নিয়োজিত নহল কিন্তু এনে পৰিস্থিতিৰ মাজতো পুত্ৰ দুজনে কামত নিয়োজিত নহল হতাশা আৰু আৰ্থিক চাপে পৰিয়ালটোক আগুৰি ধৰিলে হতাশা আৰু আৰ্থিক চাপৰ ফলত পৰিয়ালটোৰ দুৰ্দশাৰ সৃষ্টি হ'ল হতাশা আৰু মানসিক চাপৰ বাবে পিতৃ বিচনাত পৰিল আৰু পুত্ৰৰ চিন্তাত বা তেওঁৰ হতাশা বা মানসিক চাপ বৃদ্ধি হ'ল সেইবাবে তেওঁ বিচনাত পৰিবলগীয়া হ'ল তেওঁ ৰোগীয়া হ'ল কোনো উপাৰ্জনৰ উৎস নোহোৱাকৈ পৰিয়ালটোৱে দুৰ্ভাগ্যজনক কষ্ট পাইছিল যিহেতু পুত্ৰ দুজনে কামত নিয়োজিত হোৱা নাছিল সেইভাবে তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ উৎস নোহোৱা হ'ল আৰু তেওঁলোকে দুৰ্ভাগ্যজনকভাৱে কষ্ট পাইছিল এতিয়া আমি পঢ়ো আহা দ্বিতীয় পৰিয়ালটোৰ কথা দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজন একেখন গাঁৱৰে খেতিয়ক আৰু দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজনে খেতি-বাতি কৰে আৰু তেওঁৰ পত্নীয়ে তাঁতশালত কাপোৰ বৈ
বিক্ৰী কৰি টকা উপাৰ্জন কৰে তেওঁৰ পত্নীও টকা উপাৰ্জন কৰে তেওঁৰ পত্নীয়ে কেনেকৈ টকা উপাৰ্জন কৰে তাঁতশালত কাপোৰ বয় বিক্ৰী কৰে আৰু তেওঁৰ দুজন সন্তান আছে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আৰু পুত্ৰ আৰু কন্যা সন্তানৰে দুইজনে স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু পুত্ৰজনে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰা নাছিল পিতৃৰ পৰামৰ্শ অনুসৰি কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছিল পুত্ৰজনে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কোনো চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰা নাছিল আনকি তেওঁ পিতৃৰ পৰামৰ্শ মতে চহৰত গৈ কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছিল বছৰৰ প্ৰশিক্ষণৰ অন্তত বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি নিশ্চিত হৈছিল আৰু এবছৰৰ প্ৰশিক্ষণৰ অন্তত তেওঁ বেচৰকাৰী এটা প্ৰতিষ্ঠানত চাকৰি নিশ্চিত হৈছিল দক্ষ কামৰ বাবে সোনকালে পদোন্নতি অৰ্জন কৰিলে আৰু এতিয়া মাহিলী উপাৰ্জনো ভাল আৰু পুত্ৰজনৰ ল'ৰাজনৰ দক্ষ কামৰ বাবে তেওঁ পদোন্নতি লাভ কৰিলে আৰু তেওঁৰ এতিয়া মাহিলী উপাৰ্জন ভাল ঠিক তেনেদৰে কন্যাগৰাকীও খেতিয়কৰ ছোৱালীগৰাকীৰ সৌভৰিখন চুটি কিন্তু শাৰীৰিক বাধা নেওচি সফলতাৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে মই আগতে কৈছিলো পুত্ৰ আৰু কন্যা দুয়োগৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল যদিও ছোৱালীগৰাকীৰ সৌভৰিখন অলপ চুটি আছিল হলেও শাৰীৰিক বাধা নেওচি তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল বিউটিচিয়ান হ'বলৈ তাই 6 মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰম লৈছিল আৰু তাই বিউটিচিয়ান হ'ব বিচাৰিছিল সেইবাবে 6 মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰম লৈছিল বৰ্তমান গ্ৰাহকেৰে ভৰি থকা গাঁওখনত তাই এখন বিউটি পাৰ্লাৰ খুলিলে আৰু গাঁওখনত বিউটিচিয়ান পাঠ্যক্ৰম কৰি তাই এখন বিউটি পাৰ্লাৰ খুলিলে পৰিয়ালৰ 4জন সদস্যৰে নিজস্ব উপাৰ্জন আছে তেওঁলোকে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু পৰিয়ালৰ প্ৰতিজন লোকৰে নিজস্ব ইনকাম বা উপাৰ্জন আছে আৰু তেওঁলোকে এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল নহয় দেউতাকৰ সঞ্চিত ধনেৰে তেওঁলোকে এখন ট্ৰেক্টৰ কিনিলে আৰু দেউতাকৰ যি সঞ্চিত ধন আছিলে জমা কৰা ধন আছিলে সেই ধৰণে তেওঁলোকে এখন ট্ৰেক্টৰ কিনিলে পৰিয়ালটোৰ এতিয়া গাঁৱৰ ভিতৰত অন্যতম সুখী পৰিয়াল আৰু এই খেতিয়কৰ পৰিয়ালটো গাঁৱৰ ভিতৰত অন্যতম সুখী পৰিয়াল এতিয়া আমি প্ৰথম পৰিয়াল আৰু দ্বিতীয় পৰিয়ালৰ মাজৰ পাৰ্থক্য পঢ়ো আহা দুটা পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা বেলেগ বেলেগ প্ৰথম পৰিয়াল আৰু দ্বিতীয় পৰিয়ালৰ মাজত থকা অৰ্থনৈতিক অৱস্থা বেলেগ বেলেগ হয় কিয়নো প্ৰথম পৰিয়ালৰ দুইজন ল'ৰাই কামত নিয়োজিত হোৱা নাছিল ফলত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱা নাছিল কিন্তু দ্বিতীয় পৰিয়ালৰ 4জন সদস্যই নিজা নিজা কাম কৰি উপাৰ্জন কৰে লগতে তেওঁলোকে এজনে আন এজনৰ ওপৰত আৰ্থিকভাৱে নিৰ্ভৰশীল নহয় এজন প্ৰশিক্ষিত বা শিক্ষিত ব্যক্তিয়ে নিজৰ প্ৰশিক্ষণ বা শিক্ষাৰ সঠিক ব্যৱহাৰ নাজানিলে অধিক উপাৰ্জন কৰিব নোৱাৰে এজন ব্যক্তিয়ে যদি শিক্ষিত হয় বা প্ৰশিক্ষিত হয় কিন্তু তেওঁ যদি নিজৰ যিখিনি দক্ষতা যিখিনি প্ৰশিক্ষণ বা শিক্ষা সেইখিনি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তেওঁ অধিক উপাৰ্জন কৰিব নোৱাৰে এয়াই আছিল এই দুটা পৰিয়ালৰ মাজৰ পাৰ্থক্য এতিয়া আমি পঢ়ো আহা আমাৰ চৰকাৰে 80% বা তাতোধিক ক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচনা কৰিছে আমাৰ চৰকাৰে 80% বা তাতোধিক অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচনা কৰিছে ইতিমধ্যে 1995 চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সন্মান সুযোগ সুৰক্ষা অধিকাৰ সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন হৈছে 1995 চনৰ পৰা অক্ষমতাগ্ৰস্ত ব্যক্তিসকলৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছে এতিয়া পঢ়ো আহা আমি মানৱ সম্পদ হিচাপে বিশেষভাৱে সক্ষম ব্যক্তিসকল বিশেষভাৱে সক্ষম ব্যক্তিসকলো
মানৱ সম্পদ হিচাপে পৰিগণিত হ'ব পাৰে বা তেওঁলোককো মানৱ সম্পদ হিচাপে গণ্য কৰিব পাৰি যদিহে তেওঁলোকৰ উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে উৎপাদনশীল কামত নিয়োজিত হয়। বিশেষভাৱে সক্ষম ব্যক্তিসকলেও মানৱ সম্পদ হিচাপে পৰিচিত হ'ব বা গণ্য কৰা হ'ব যদিহে তেওঁলোকৰ উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ থাকে আৰু সেই শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে উৎপাদনশীল কামত নিয়োজিত হ'ব পাৰে। তাৰ পিছত মানৱ সম্পদ উন্নয়নৰ কেইটামান উপাদান আছে, সেই উপাদানসমূহৰ বিষয়ে আমি পঢ়ো। দেশৰ উৎপাদন কাৰ্যৰ 4টা উপাদান আছে। উপাদান 4টা হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। দেশৰ উৎপাদন কাৰ্যৰ লগত জড়িত 4টা উপাদান আছে আৰু সেইকেইটা হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এই 4টাৰ প্ৰথমটোৰ বাহিৰে বাকী 3টাতে মানুহৰ প্ৰত্যক্ষ অৱদান থাকে। শ্ৰম, মূলধন আৰু সংগঠনত মানুহ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। শ্ৰমৰ অবিহনে উৎপাদন অসম্ভৱ আৰু শ্ৰমৰ অবিহনে উৎপাদন অসম্ভৱ হয়। মানৱ সম্পদৰ উন্নয়নে উৎপাদন আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰে। মানৱ সম্পদ উন্নয়নৰ ফলত ৰাষ্ট্ৰীয় আয় আৰু উৎপাদন বৃদ্ধি হয়। ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'লে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে আৰু যেতিয়া এখন দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব তেতিয়া দেশখন স্বাৱলম্বী হোৱা সহায় হয়। ৰাষ্ট্ৰীয় আয়ে দেশখনক স্বাৱলম্বী কৰাত সহায় কৰে। বৰ্তমান বিকশিত অৰ্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। বৰ্তমান বিকশিত অৰ্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে আৰু মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। মানৱ সম্পদ উন্নয়নৰ বাবে স্বাস্থ্যৱান লগতে ব্যক্তিগৰাকীৰ উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ থাকিব লাগিব। শিক্ষা আৰু প্ৰশিক্ষণে জ্ঞান আৰু দক্ষতাৰ বিকাশ কৰে। এজন ব্যক্তিৰ যেতিয়া শিক্ষিত হয় লগতে প্ৰশিক্ষিত হয় তেওঁৰ নিজৰ যিখিনি জ্ঞান আছে বা দক্ষতা আছে সেইখিনি বিকশিত হয়। সুস্থ শৰীৰে কাম কৰিবলৈ শক্তি প্ৰদান কৰে আৰু মানুহ যেতিয়া শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে তেতিয়া মানুহজনক কাম কৰিবলৈ শক্তি প্ৰদান কৰে শৰীৰে। এতিয়া পঢ়ো আহা মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। মানৱ সম্পদ উন্নয়ন কৰাৰ ক্ষেত্ৰত চৰকাৰেনো কি ভূমিকা লৈছে সেই বিষয়ে জানো আহা। আধুনিক আৰু বৈজ্ঞানিক শিক্ষা ব্যৱস্থা, স্বাস্থ্য আঁচনি, পানীৰ সুবিধা, উন্নত মানৰ প্ৰশিক্ষণ, চৰকাৰে প্ৰদান কৰা বিভিন্ন সুবিধাই মানৱ সম্পদক শক্তিশালী কৰিছে। আধুনিক লগতে বৈজ্ঞানিক শিক্ষা ব্যৱস্থা চৰকাৰে প্ৰদান কৰিছে, লগতে স্বাস্থ্য আঁচনি, পানীৰ সুবিধা, উন্নত মানৰ প্ৰশিক্ষণ, চৰকাৰে প্ৰদান কৰা বিভিন্ন সুবিধাই মানৱ সম্পদ শক্তিশালী কৰি তুলিছে। চৰকাৰে এই সুবিধাবোৰ প্ৰদানৰ যোগেদি মানৱ সম্পদ শক্তিশালী কৰে লগতে মানৱ সম্পদৰ উন্নয়নো কৰে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই পাঠটি বুজি পাইছা। এতিয়া আমি কেইটামান প্ৰশ্ন আনিছো কৰো আহা। প্ৰথম প্ৰশ্নটো হ'ল দেশৰ উৎপাদন কাৰ্যৰ মূল উপাদান কেইটা? দেশৰ উৎপাদন কাৰ্যৰ মূল উপাদান হৈছে 4টা: ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহো। কিমান চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন হৈছে? কিমান চনৰ পৰা? 1995 চনৰ পৰা এই আইনখন প্ৰৱৰ্তন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই পাঠটিৰ এইখিনি অংশ বুজি পালা। এতিয়া তোমালোকক এৰিছো। ধন্যবাদ।